চেনেলটোত আজিৰ পৰা মোৰ হিলিং জাৰ্নি যেনেকৈ মই শিকি আহিছোঁ আজিৰ পৰা মই ষ্টাৰ্ট কৰিবলৈ লৈছোঁ ফাৰ্ষ্ট অফ অল ৱেলকাম টু দ্য ৱৰ্ল্ড অফ জেনিজ হিলিং জাৰ্নি আৰু যিসকলোৱে চাই আছে চবকে বহুত বহুত ধন্যবাদ থেংক ইউ ভেৰি মাছ আৰু আজিৰ টপিকটো হ'ল ফাৰ্ষ্ট টপিকটো হ'ল এক্সেছ বাৰ্ছ বা এক্সেছ কনচিয়াছনেছ কি বস্তু অলপতে মই নতুন এটা বস্তু শিকি আহিছোঁ যিটো এক্সেছ বাৰ্ছ বা এক্সেছ কনচিয়াছনেছ বুলি কয় আৰু লগতে এইটো এটা হিলিং প্ৰেক্টিছো বুলি কয় চ' এক্সেছ বাৰ্ছ বা এক্সেছ কনচিয়াছনেছ বুলি ক'লে আমি কি বুজোঁ এক্সেছ বাৰ্ছ আৰু এক্সেছ কনচিয়াছনেছটো হ'ল এটা টেকনিক টুল বা মডালিটি বুলি কোৱা হয় য'ত আমি আমাৰ ব্ৰেইনটো ৰিপ্ৰগ্ৰাম বা ৰিৱায়াৰ কৰোঁ ৰিছেট কৰোঁ ফৰ প্ৰগ্ৰামিং আমাৰ যিমান লিমিটিং বিলিভছবিলাক আছে সেইবিলাক আমি ক্লিয়াৰ কৰোঁ তাৰপিছতে আমি এইটো ৰিৱায়াৰ বা ৰিপ্ৰগ্ৰামিং কৰোঁ চ' আমি এই বস্তুটো কেনেকৈ কৰোঁ এতিয়া এই বস্তুটো আমি 32টা প্ৰেছাৰ পইণ্টছ আছে আমাৰ মূৰত 32টা প্ৰেছাৰ পইণ্টছত আমি জেণ্টলি সেইটো প্ৰেছ কৰি পেলাই সেই থেৰাপিটো আমি দিওঁ তাৰমানে চ' এতিয়া থেৰাপিটো ডাঙৰবিলাকৰ কাৰণে যায় 1.5 hourলৈকে আৰু ফৰ চিলড্ৰেনবিলাকৰ কাৰণে যায় 1/2 hour বা 45 minutes চ' এইটো বস্তুটো বেনিফিটছ কি এতিয়া সেইটো বস্তুটোৰ বেনিফিটছ হ'ল আপুনি যিমান আপোনাৰ ব্লকেজেছ আছে সেইবিলাক এটা ক্লিয়াৰ হ'ব লগতে আপোনাৰ মাইণ্ড মানে ৰিপ্ৰগ্ৰাম হৈ পেলাই ৰিজেনেৰেট কৰিব ষ্টাৰ্ট কৰিব আৰু যিমানবোৰ ভাল অপৰচুনিটিছ আছে সেইবিলাক আপুনি এট্ৰাক্ট কৰিব মানে অল দ্য গুড পচিবিলিটিছ আপুনি ইজিলি এট্ৰাক্ট কৰিব পাৰে আৰু সেইটো কেনেকৈ হয় এতিয়া চাওক মই এটা এক্সাম্পল দিওঁ আমাৰ ঘৰত যেনিবা কাজিয়া হ'ল মানে আপুনি কাৰোবাৰ লগত কাজিয়া কৰিছে বা মোৰ কাৰোবাৰ লগত কাজিয়া হ'ল আপোনাৰ এনাৰ্জি লেভেলটো কি হৈ যায় তাৰপিছত কাজিয়া কৰাৰ পিছত আপোনাৰ মনটো ভাল লাগে আপোনাৰ মাইণ্ডত পিচ আহে কিবা এটা ভাল মানে আপোনাৰ এক্সপিৰিয়েঞ্চ হয় জানো নহয় হয়নে সেনেকৈ সেই বস্তুটো আমাৰ কি হয় ছাবকনচিয়াছ মাইণ্ডত ষ্ট'ৰ হৈ যায় আপুনি অলপ দেৰিৰ কাৰণেতো আপুনি পাহৰি যাব কিন্তু সেই কাজিয়াটোৰ ভিতৰত আপোনাৰ গিল্ট বা আপুনি কিমান হাৰ্ট হৈছে সেই বস্তুটো ক'বাত নে ক'বাত আপোনাৰ বডিত সোমাই থাকিলে এতিয়া সেইটো ফাৰ্ষ্টতটো আপোনাৰ মাইণ্ডত থাকিলেই তাৰপিছতে সেই বস্তুটো আপোনাৰ বডিটো এফেক্ট কৰে তো সেনেদৰে আমাৰ কি হয় এইটো ছেডনেছ এংগাৰ এগ্ৰেশ্যন এনজাইটি এইবিলাক ডেভেলপ হয় আৰু ছাবচিকুৱেণ্টলি কি হয় সেই বস্তুটো আমাৰ বডিত এফেক্ট হয় আৰু আমাৰ ইলনেছ ষ্টাৰ্ট হৈ যায় লাহে লাহে চ' সেই বস্তুটো ক্লিয়াৰ কৰাৰ বহুত দৰকাৰ তো এই বস্তুটো সেইটোৱে কৰে তাৰমানে আপোনাৰ যিমান মানে ষ্ট'ৰ্ড আছে মানে সৰুৰ পৰা বা ডাঙৰ হৈ পেলাই কিবা এটা ইনচিডেণ্ট হ'ল বা কিবা এটা বেয়া এক্সপিৰিয়েঞ্চ এনেকৈ থাকিলে আপুনি পাহৰিবলৈ চেষ্টা কৰে কিন্তু আপুনি পাহৰিব নোৱাৰে কেতিয়াবালৈ পাহৰি যায় কিন্তু আকৌ এই বস্তুটো মানে ৰিপিটেটিং আপোনাৰ মাইণ্ডত আহি থকাৰ মানে কি তাৰমানে আপোনাৰ সেই বস্তুটো একদম মানে চিভিয়াৰলি মানে এইটো আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত মানে সেইটো ষ্ট'ৰ হৈ আছে বস্তুটো আৰু সেই বস্তুটো আপোনাৰ লাইফতো এফেক্ট কৰিব চ' সেনেদৰে আমি এইবিলাক যোনটো আমাৰ ব্লকেজেছ এইবিলাক আমি মানে ৰিলিজ কৰোঁ এই থেৰাপিটো দি পেলাই যেনেকৈ আপোনাৰ হেবিটছ বেয়া আছে আপোনাৰ এডিকশ্যন আছে আপোনাৰ এগ্ৰেশ্যন আছে এনজাইটি থাকে এনি টাইম আপুনি অভাৰ থিংকিং এইবিলাক বস্তু আমি এই থেৰাপিটো দি পেলাই মানে ৰিলিজ কৰোঁ
আৰু ভাল বস্তু এট্ৰাক্ট কৰিবলৈ অপৰচুনিটিজ আহিবলৈ ৰাস্তাবিলাক খুলি পেলাই দিওঁ আৰু সেনেকৈ এইটো এটা সাইন্টিফিক বেসড মডেলিটি হয় আৰু বহুত টেষ্টিমনিজ আছে ইয়াৰ ওপৰত বহুত হিলিং হৈছে মানুহৰ মানে 4th stage কেঞ্চাৰ হিলিং হৈছে কনসিভ হোৱা নাই কাবাৰ কনসিভ হৈছে তাৰ পিছতে এডিকশনত আছিলে কিছুমান মানুহ ইহঁতৰো হেবিট চেঞ্জ হৈ গ'ল লাইফষ্টাইল চেঞ্জ হৈ গ'ল আৰু মোৰ লাইফতো বহুত ইম্পেক্ট কৰিলে মোৰ ৰিজাল্টটো মই আপোনালোকক কম কিন্তু এইটো ভিডিঅ'ত নকওঁ হেতু এটা বেলেগ টপিক মই বনাম আজি মানে মোৰ প্ৰথম হেৰিটো হ'ল আপোনালোকে এই বস্তুটো বুজি লওক এইটো কি বস্তু আৰু বাচ্চাবিলাকৰ কাৰণে কেনেকৈ বেছি বেনিফিট চাওক আজিকালি বাচ্চাবিলাকে কিমান আমাৰ মানে এক্টিভ মানে ইমান পটকে বস্তুবিলাক গ্ৰাস্প কৰি লয় আৰু বেয়া বস্তুটো পটকে গ্ৰাস্প কৰি লয় হয়নে নহয় আৰু এংগাৰনেছ মানে এংগাৰটো বেছি আছে আজিকালিৰ বাচ্চাবিলাকৰ আৰু এডাল্টছবিলাক মানে ইউথবিলাককো চাওকচোন আপোনালোকে একো ক'বই নোৱাৰে মানে ইমান বস্তুটো মানে ইমান ইহঁতে সেনচিটিভ মানে পটকে এইটো বস্তুটো লাগি যায় আজিৰ ডেটত চাওক সুইচাইডৰ আপুনি পাৰ্চেণ্টেজটো চাওকচোন কিমান বেছি হৈ গৈছে এইবিলাক কিয় হৈ আছে এইবিলাক সব এই ব্লকেজেছবোৰৰ কাৰণে হৈ আছে ইহঁতৰ মাইণ্ডটো সেনেকৈ প্ৰগ্ৰামিং কৰা হৈছে সৰুৰ পৰা হেতুৰ কাৰণে এই বস্তুটো যেতিয়া লাষ্ট ষ্টেজলৈ গুচি যায় তেতিয়া এইবিলাক ষ্টেপছ ল'বলৈ বাধ্য হৈ যায় মানুহে সো হেতুৰ কাৰণে আমি বস্তুটো মানে আনিছোঁ আৰু আপোনালোকৰ ওচৰত যেনেবা ময়ো ইচ্ছা কৰিলোঁ শিকিবলৈ মোৰ লাইফতো আপছ ডাউনছ আহিলে আৰু মই সেনেকৈ বস্তুটো শিকিলোঁ সেইটো আৰু এটা বেলেগ টপিক এইটো কেতিয়াবা ডিছকাছ কৰিম বাট এইটো এটা মানে বহুত ভাল এটা বস্তু আপোনালোকে লৈ চাওক ছেশ্যনছবিলাক আপোনালোকে গম পাব নিশ্চয় আপোনাৰ লাইফ সলনি হ'বই মই মানে কৈ দিছোঁ আৰু আজি গ্যাৰান্টি আৰু এটা এবাৰতে নাপাব পাৰে কাৰণ এইটো আমাৰ এনাৰ্জিৰ লগতো বহুত ডিপেণ্ড কৰে আপোনাৰ এনাৰ্জি কেনেকা আপোনাৰ অৰা কেনেকা কাৰণ ইয়াতে এনাৰ্জি এক্সচেঞ্জ হয় আমি যেতিয়া থেৰাপি দিওঁ ইয়াতে আমাৰ এনাৰ্জিটো এক্সচেঞ্জ হয় আৰু ইটছ এ ট্ৰান্সফৰ্মেশ্যন অফ দি এনাৰ্জি আৰু আমি মানে ক্লিয়াৰিং ষ্টেটমেণ্টছ কিছুমান আছে সেইটো মাতোঁ আৰু তাৰপিছতে কিছুমানটো ফাৰ্ষ্ট ছেশ্যনতে ৰিজাল্ট পাই যায় আৰু কিছুমানৰ এটলিষ্ট মেক্সিমাম 3 ছেশ্যনছটো লাগে হা এইটো মানে কৈ দিলোঁ আৰু মানে নাভাবিব যে এবাৰ ছেশ্যন ল'লোঁ একোৱে হোৱা নাই নহয় কাবাৰ এবাৰতে কাম কৰি যায় আৰু কাবাৰ যাৰ বহুত বেছিকৈ মানে আছে বস্তুটো মাইণ্ডত ডিপ ৰুটেড হৈ আছে সেই বস্তুটো অলপ সময় লাগে তাৰমানে আৰু এইটোৰ কাৰণে চাওক মেডিচিনো নালাগে আপুনি মেডিচিন খাবলৈ দৰকাৰ নাই আপোনাৰ কিবা বেমাৰো আছে যদি আপুনি এইটোৰ দৰে মানে হিলিং কৰিব পাৰে নিজকে মানে আপুনি ছেশ্যনছ ল'ব লাগিব ছেশ্যনছ লৈ পেলাই আপুনি নিশ্চয় ভাল পাব আপোনাৰ যদি মানি ব্লকেজেছো আছে পইচা আপোনাৰ বহুত ধাৰৰ ওপৰত ধাৰ হৈ যায় পেটাৰ্ণছটো আপোনাৰ সলনি নহয় মানে এটা ধাৰ হ'ল তাৰপিছত আৰু এটা ধাৰ ল'লে বোলে তাৰপিছত পইচা ক'ৰবাত ফচি আছে অহা নাই এইবিলাক সব ৰিলেটেড এনাৰ্জিৰ লগত ৰিলেটেড হৈ আছে তাৰমানে আৰু এইটো এনেকৈ নহয় যে কিবা আমি বেলেগ প্ৰেক্টিছ কৰোঁ বেলেগ ৰিলিজন প্ৰেক্টিছ কৰিব লাগে কিবা কৰিব লাগে ন এইটো হয় এটা হলিষ্টিক এপ্ৰ'চ হয় স্পিৰিচুৱেল হিলিং বুলিও কোৱা হয় কাৰণ এইটো এটা থেৰাপেটিক প্ৰেক্টিছ হয় আৰু মানে আমি যেতিয়া আমি নিজৰ স্পিৰিচুৱেল লাইফটো ঠিক কৰোঁ তেতিয়া আমি অৰাটো আৰু আমাৰ এনাৰ্জিটো একদম ক্লিন হৈ আহে হয়নে নহয় আমাৰ এনাৰ্জিটো একদম ধুনীয়াকৈ ফ্ল' হয় পজিটিভ এনাৰ্জি ফ্ল' হয় যদি আমি স্পিৰিচুৱেল প্ৰেক্টিছত থাকোঁ আৰু স্পিৰিচুৱেল প্ৰেক্টিছৰ মানে সেইটো নহয় যে আপুনি বেলেগ কিবা ভগৱানক পূজা কৰিব কিবা কৰিব নহয় আপোনাৰ নিজে যি আপুনি ৰিলিজিয়নত আছে আপুনি আপোনাৰ স্পিৰিচুৱেল প্ৰেক্টিছটো কৰি থাকক আৰু আপুনি নিজৰ থেৰাপেটিক প্ৰেক্টিছটো কৰি থাকক সেইকাৰণে এইটো কয় হলিষ্টিক আৰু স্পিৰিচুৱেল হিলিং বহুত মিছকনচেপ্টছবিলাক আছে কাইণ্ডলি প্লিজ সেইবিলাক অলপ ইগন'ৰ কৰিব সেনেকৈ মানে একো ইয়াতে এনেকৈ নাই আৰু সো আজিৰ ভিডিঅ'টো ইমানে মই আশা কৰিছোঁ আপোনালোকে কিছু বুজি পাইছে আৰু যদি আপোনালোকে ছেশ্যনছ বুক কৰিব খোজে বা কিবা এটা কুৱেৰিজ থাকে মোক আপোনালোকে DM কৰিব পাৰে মেছেজ কৰিব পাৰে আৰু মই তলত এটা নম্বৰ দি দিম আপুনি সেইটো নম্বৰত
হোৱাটছআপ কৰিব পাৰে প্লাছ কাইণ্ডলি আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু ময়ো বিচাৰোঁ মানুহৰ হেল্প হওক আৰু সকলোৱে মানুহে হেপি থাকক সুস্থ থাকক হয়নে নহয় আৰু নিজে আমাৰ এটা ভাল এনাৰ্জি সেইটোৱে আমি যদি বেলেগক হেল্প কৰোঁ নিজৰে অৰা ক্লিন হয় আৰু নিজে এবাণ্ডেন্স পায় চ' কিপ স্মাইলিং বি হেপি আৰু সুস্থ থাকক থেংক ইউ বাই বাই